হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা নতুন দেওবৰীয়া ভ্লগলৈ। আৰু বৰ্তমান মই ক'ত আছোঁ এপাক চাই লওক। এইখন এখন আপোনালোকৰ উলমা দলং, আৰু ক'ত আছে কি কথা কৈ আছোঁ তাৰ আগতে এপাক ভালদৰে চাই লওক ব্ৰিজখন। বাকী মোৰ লগত আজি আছে আমাৰ দিব্যজ্যোতি। হাই কৈ দিয়া। তেওঁ দলঙৰ ওপৰত বহি আছে। ভয় লগা নাই? ভয় লগা নাই, কাৰণ প্ৰটেকশ্যন আছে। এইফালে চাই লওক, এইফালে আৰু তলতো নেট দিয়া হৈ আছে। খালী এইফালে এইটো গেপটো খালী, অলপ সাৱধানে থাকিব লাগিব। আৰু কোন জেগা কি কথা আপোনালোকক কৈ আছোঁ, খালী আগেই চাই লওক ব্ৰিজখন। এইখন এখন উলমা দলং, বেছি দীঘল নহয়, 100 মিটাৰমান হ'ব, 100 মিটাৰমান হ'ব। পাহাৰৰ ওপৰত আছে, আৰু এইখন এখন ৰিজৰ্টত আছে। আৰু কোন ৰিজৰ্ট কৈ দিছোঁ আপোনালোকক, কাৰ্বি আংলঙত এখন ৰিজৰ্ট আছে আপোনালোকৰ হেমতাপ ৰিজৰ্ট বুলি। আৰু এইটো আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলং, যোনখন কাৰ্বি আংলং আপোনালোকৰ বৈঠালাংছ আৰু হামৰেণ আছে, তো সেইখন কাৰ্বি আংলং। এইফালে ডিফু আৰু দকমকা বকলীয়া সেইটো ছাইডৰ কাৰ্বি আংলংখন নহয়, ইষ্টখন নহয়, এইখন ৱেষ্ট কাৰ্বি আংলঙত আছে হেমতাপ ৰিজৰ্ট। তো আমি বৰ্তমান তাতেই আছোঁ। বাকী কৈছোঁ আপোনালোকক স্বাগতম জনাইছোঁ আকৌ এটা নতুন দেওবৰীয়া ভিডিঅ'লৈ। বাকী আজিৰ ভিডিঅ'টো চাই থাকক। কেনেকুৱা হয় কি কথা গম নাপাওঁ, খালী আহিছোঁ ৰিজৰ্টখনত। ফাৰ্ষ্ট আহিয়ে ব্ৰিজখন দেখাইছোঁ আপোনালোকক। বাকী ইয়াত আৰু কি আছে কি নাইকিয়া ধুনীয়াকৈ সকলোবোৰ দেখাই আছোঁ। বাকী ইয়াত আপোনালোকৰ এইফালে দেখিছে তলত এডাল তাঁৰ গৈছে। তো ইয়াত আপোনালোকৰ জিপ লাইনো আছে। জিপ লাইন কি আপোনালোকে হয়তো চবেই জানে। জিপ লাইন যে এইফালে পাহাৰবিলাকত থাকে, প্ৰায়ভাগ পাহাৰতে থাকে। ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ যে জিপ কৰি যাব পাৰে, তো সেইটো জিপ লাইনো আছিলে, কিন্তু বৰ্তমান বন্ধ কৰি ৰাখিছে। বাকী এইখনেই ব্ৰিজখনত আপোনালোকৰ উঠিবলৈ পাৰ পাৰ্চন 100 টকাকৈ। আমি দুজন আহিছোঁ 200 টকা অকল ব্ৰিজখন উঠিবলৈকে, বেলেগ একো নাই। আৰু ব্ৰিজখন পাৰ হৈ পেলাই কি আছে আপোনালোকক দেখাম। সিফালেও অলপ জেগা আছে বুলি কৈছে, কিন্তু মেইন আকৰ্ষণ আপোনালোকৰ ব্ৰিজখনেই, ৰিজৰ্টখনৰ। বাকী ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া একদম শেষলৈকে চাই থাকক। আৰু বাকী ব্ৰিজখনৰ ছেফটিৰ বিষয়ে যদি ক'বলৈ যাওঁ, 50% ছেফটি আছে আৰু 50% ছেফ নহয়। কাৰণ ধৰি যাবলৈ ওপৰৰ লেভেলত এডাল তাঁৰ দিছে। আৰু এই তাঁৰডাল আপোনালোকৰ কি তাঁৰ কৈ দিছোঁ আপোনালোকক, কাৰেণ্টৰ ৱাৰ যোনবিলাক মেইন ৱাৰডাল, আৰু ঘৰৰ সন্মুখত যে কাৰেণ্টৰ পোষ্টবিলাকত ৱাৰডাল থাকে, তো সেইডাল ৱাৰেই এলুমিনিয়ামৰ। আৰু ব্ৰিজখনো আপোনালোকৰ ইয়াত এডাল প্ৰটেকশ্যন আছে, এডাল তলত ধৰি যাবলৈ, এডাল ওপৰত ধৰি যাবলৈ। আৰু তলত আপোনালোকৰ কি আছে বুলি ক'বলৈ গ'লে, এখন তাঁৰ, ডাঙৰ যে তাঁৰডাল থাকে, তাঁৰৰ জালনা। আৰু এই বস্তুটো হাৰ্ডৱেৰ দোকানতো দেখিছোঁ মই। আৰু কিছুমান ফুল পুলি ৰুলে যে প্ৰটেকশ্যন কৰি দিয়ে গোলকৈ, তাৰে বেৰেৰে দিয়ে, সেই তাৰেই। আৰু মাজে মাজে এইফালে লোহাৰ আছে, লোহাৰৰ আপোনালোকৰ স্ক্ৰু আছে, প্ৰায় এফুট গেপত এনেকৈ এডাল পাতি আছে। আৰু এইফালেও তাঁৰ এডাল আছে, আৰু এইটো ছাইডেও এনেকৈ ধৰি যাবলৈ প্ৰটেকশ্যনৰ কাৰণে এডাল তাঁৰ আছে। বাকী কৈছে 50% প্ৰটেকশ্যন আছে, 50% প্ৰটেকশ্যন মানে কি, 50% ছেফ, 50% ছেফ নহয়। বাকী এনেকেই ধৰি কপি ইমূৰৰ পৰা সিমূৰ হৈ আছোঁ। বাকী সিটো পাৰ হৈ লওঁ, সিটো পাৰ হৈ পেলাই তাত কি আছে আপোনালোকক দেখাম। বাকী ব'লক। তো ভয় লাগিছে অলপ, কাৰণ খোজকাঢ়িলে লৰি থাকে। আৰু এই দলংখনৰ নাম আপোনালোকৰ ইয়াত লিখি থৈছে স্কাই ৱাক বোলে দলংখনৰ নাম, কাৰণ আকাশত খোজকাঢ়া। আৰু স্কাই ৱাক 100 মানে আকাশত খোজকাঢ়িবলৈ 100 টকা দিব লাগিব। বাকী আহক। তো ব্ৰিজখন পাৰ হৈ আহি এইফালে চাই লওক, আমাক ৱেলকাম কৰিবলৈ কাক ৰাখি থৈছে। এইফালে এটা তুমি আৰু হিলছ এৰিয়া কুকুৰবিলাক আপোনালোকে দেখিছে বা জানেই চাগে। আপোনালোকৰ ব্ৰীডটো অলপ বেলেগ হয়, অলপ নোম-চোমবিলাক দীঘল হয়, আৰু অলপ দেখিবলৈ ভাল লাগে। আৰু তো এইটো হিলছ এৰিয়া কুকুৰেই কাৰ্বি আংলঙৰ, কিন্তু ধৰি লওক ইয়াৰ হেৰিটো নাজানো, লোকেল কুকুৰ এনেই কিনা কুকুৰ। বাকী এইটো চাই লওক, একোডাল নাই, একো নকৰে, শুই থাক। বাকী এইফালে চাই লওক পাৰ হৈ, আৰু এইটো চাওক, এইটো মই এতিয়াহে দেখিছোঁ, এইটো চাওক। এইফালে এখন আপোনালোকৰ ঝুলনা এখন আছে, এইফালে চাই লওক। আৰু এইখনত কোনে ঝুলিব আপোনালোকে কমেণ্ট কৰক, এইখনত ঝুলিবলৈ সাহস কাৰ আছে। এইখন ঝুলনা, আৰু সেই ওপৰত গছত কোট বান্ধা হৈ আছে, পুৰা দেখিছেনে? এই কোন উঠিব কওক? এইখন চাই লওক, এইখনত উঠি পেলাই সেইফালে তলত পাহাৰ, আৰু এইখনত ঝুলাৰ সাহস কাৰ হ'ব? আৰু একো ছেফটিও নাই, ধৰি অকল
এইডালতে ধৰি পেলাই কেনেকৈ জ্বলি যাব বে আৰু বাকী ইয়াত আপোনালোকৰ তেনেকুৱাতো নাই একো দেখা নাই মই খালি অলপ মুকলি জেগা অলপ আছে আৰু এইফালে ডাঙৰ পাথৰ এইকেইটা ডাঙৰ ডাঙৰ পাথৰ আৰু ইয়াৰ পৰাই আপোনালোকৰ তলৰ ভিউটো দেখাই আছোঁ ভিউটো আৰু আজি অলপ ডাৱৰীয়া হৈ আছে বতৰটো তো সেইকাৰণে ভালকৈ দেখে নে নেদেখে চাই লওক এপাক দেখাই দিছোঁ এইফালে দেখিছে পূৰা ডাৱৰীয়া হৈ আছে বতৰটো নহ'লে পূৰা ক্লিয়াৰ দেখিলে হয় তলত অলপ অলপ দেখিছে চাগে পাহাৰ বাকী এডাল ডাঙৰ গছ কি বুটলছ আমলখি তো এটা ধুনীয়া বস্তু চাওক আমি সোমাই আহি এইফালে খালী জেগাকণ যে দেখাইছিলোঁ এইকণতে মাজতে এডাল প্ৰথম আহোঁতে ধৰিব পৰা নাই তো এতিয়া দেখিছোঁ তলত আমলখি পৰি আছে তো এইজোপা আমলখিৰ গছ আৰু আপোনালোকক কৈছোঁ আমি সোমাই আহোঁতে 200 টকা লৈছে এণ্ট্ৰি কিহৰ কাৰণে আপোনাৰ ৰিজৰ্টখনত সোমোৱা পইচা দৰকাৰ নাই খালি ইয়াত ব্ৰিজখনত পাৰ হৈ আহোঁতে আপোনাৰ পাৰ হ'বলৈ বুলি নহয় ব্ৰিজখনত উঠিবলৈকে 200 টকা লাগে পাৰ পাৰ্চন 100 টকা আমি দুজন আহিছোঁ 200 টকা আৰু এতিয়া আমলখিখিনি তলত বহুত আমলখি পৰি আছে এয়া বুঢ়াই বেগতো ভৰাই আছে তো বহুত আমলখি পৰি আছে আৰু এতিয়া ভাবিছোঁ 100 টকাটো ওচল হৈ যাব এনেইতো ওচল কৰিমেই ফটোশ্বুটো উঠিম এঘণ্টামান থাকিম ৰিজৰ্টখনত তো 100 টকাটো তেনেকৈ ওচল হৈ যাব তাৰ বাহিৰেও এতিয়া আমলখি পৰি আছে তলত আৰু এটা দুটা নহয় বহুত পৰি আছে আৰু আমলখিৰ দামটো চাগে আপোনালোকে জানেই আৰু আমলখি শৰীৰৰ কাৰণে কিমান ভাল তো সেইটোও জানে তো আমলখি বুটলিয়ে আছে তো কিমানখিনি পাৰোঁ আমলখি বুটলি লৈ যাম এটা দুটা নহয় দেই বহুত পৰি আছে আপোনালোকৰ বেগত দেখাই দিছোঁ দেখা নাপাব চাগে তলতে দেখিছে তো যিমান পাৰোঁ আমলখি পূৰা বুটলি লৈ যাম আৰু ডেইলি এটা বা দুটাকৈ মৰ্ণিং খাম আৰু দিনটোৰ কাৰণে হৈ যাব বাকী আৰু দেখাই আছোঁ কি আছে ইয়াত আৰু এতিয়া মই ক'ত আছোঁ এপাক চাই লওক এটা বহুত ধুনীয়া জেগাত এতিয়া ৰিজৰ্টখনৰ পৰা গুচি আহিলোঁ তাত আৰু বিশেষ চাবলগীয়া একো নাই মেইন আকৰ্ষণীয় কি বস্তু এটাই উলমা দলংখন ব্ৰিজখন আপোনালোকক দেখালোৱে আৰু এতিয়া মই আহি পেলাই চাই লওক ক'ত আছোঁ ৰিজৰ্টখনৰ পৰা ওলাই আহি তাৰ ওচৰতে পাহাৰৰ কাষতে এয়া চাওক ধান খেতি কেনেকৈ কৰি থৈছে চাই লওক তো চাই লওক এপাক এইকণেই জেগা বেছি জেগা নহয় অকণমান জেগা কিন্তু তাতেই তেওঁলোকে ধুনীয়াকৈ ষ্টেপ কৰি ধুনীয়াকৈ ধান খেতি কৰিছে আৰু পাহাৰীয়া মানুহবিলাকৰ ক্ৰিয়েটিভিটিটো নেক্সট লেভেল কাম কাজত তেওঁলোকক আমি পিছ পেলাব নোৱাৰোঁ আমাৰ ক্ৰিয়েটিভিটিটো বাহিৰা জগতখনত বেছি আমি দেখাবলৈ পাৰোঁ কিন্তু কাম কাজত ঘৰুৱা কাম কাজ হওক বা তেনেকুৱা বিশেষ কিছুমানত আমি পাহাৰীয়া মানুহবিলাকক বিশেষকৈ ট্ৰাইবেল মানুহবিলাকক আমি পিছ পেলাব কোনো কাৰণতে নোৱাৰোঁ তেওঁলোক আমাতকৈ বহুত ওপৰত বাকী দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু ৰাস্তাত আৰু আহোঁতে পাই আহিছোঁ আমি ধুনীয়া এনেকৈ ধান খেতি কৰি থৈছে পাহাৰৰ ভেলীবিলাকত মাজে মাজে ডাঙৰ ডাঙৰ পাথৰ আছে পাহাৰৰ আৰু তাতে ছাইডত ধুনীয়াকৈ ধান খেতি আৰু সৰু সৰু ঘৰবিলাকো বনাই থৈছে দেখিবলৈ বহুত ধুনীয়া লাগিছে বাকী বছ আজিৰ ভিডিঅ'টোত ইমানেই একদম সৰু সুৰা ভ্লগ এটা হ'ল কাৰণ দেওবাৰটোত ক'লৈকো যাব পৰা নাই অলপ গাটো বেয়া মাতটোত চাগে ধৰিবই পাইছে তো বছ আজিৰ ভিডিঅ'টোত ইমানেই সৰু সুৰা হ'ল কৈছোঁৱে যদিহে ছাপোৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে বাকী লাইক কমেণ্ট শ্বেয়াৰ যদি কৰোঁ বুলি ভাবে কৰি দিব বাকী আজিলৈ আহিছোঁ সকলোৱে কৈছোঁ বাই বাই টেক কেয়াৰ লাভ ইউ